তো নমস্কাৰ জয় অসম। তো আজিৰ ভিডিঅ'ত আমি অৰুণোদয় 3.0 বিষয়ে আলোচনা কৰিব ওলাইছো আৰু কি নথি পত্ৰ লাগিব অৰুণোদয়ৰ আবেদন কৰাৰ বাবে আৰু 15 ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। অসম চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত সকলো নথি পত্ৰ আমি অৰুণোদয় আঁচনিৰ বাবে কি লাগিব সকলোখিনি আলোচনা কৰিম, ভিডিঅ' শেষলৈকে চাব। তো এইবাৰ টোটাল 20 লাখ নিউ বেনিফিচিয়াৰী অৰুণোদয় লাভ কৰিব পাৰিব। তো ইয়াৰ বাবে আপোনাৰ লগত কি নথি পত্ৰ থাকিব লাগিব এই ভিডিঅ'ৰ শেষলৈকে চালেহে আপুনি গম পাব। সৰ্বপ্ৰথম আপোনাৰ লগত ৰেচন কাৰ্ড থাকিব লাগিব আৰু ৰেচন কাৰ্ড নহ'লে আপুনি এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু আপোনাৰ লগত ভোটাৰ আইডি, পেন কাৰ্ড, আধাৰ কাৰ্ড এণ্ড বেংক পাছবুক উইথ ডিবিটি লিংক, মানে আধাৰ লিংক থকাকৈহে আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব। তো আপোনালোকৰ লগত এই নথি পত্ৰবোৰ থকা অতিকৈ আৱশ্যক, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। তো অৰুণোদয় আবেদনৰ বাবে আপোনালোকক অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ কৰিব লাগিব আৰু অনলাইন কৰিহে আপোনালোকৰ গ্ৰাম পঞ্চায়ত হওক, আপুনি যদি চিৰাং ডিষ্ট্ৰিক্টৰ পৰা হয় তেনেহ'লে VCDCত আপোনালোকৰ এই অনলাইনৰ জৰিয়তে দিয়া ৰিচিপ্টখন আপোনালোকৰ গ্ৰাম পঞ্চায়তত বা VCDCত জমা দিব লাগিব। তেতিয়াহে আপোনাৰ কামটো আগবাঢ়িব আৰু কি প্ৰক্ৰিয়াৰে কেনেকৈ কি প্ৰচেছ হ'ব, তো সকলোখিনি অনলাইন এপ্লাই কৰি আপোনালোকক দেখুৱাই দিম মই। আৰু এই চেনেলখন আপোনালোকৰ নতুন চেনেল হয়, তো চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'খন লাইক কৰি ৰাখিব। আৰু কেনেকৈ আপুনি নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব সকলোখিনি মই শিকাই দিম। তো ভিডিঅ'ক অৱশ্যই লাইক কৰি দিয়ক আৰু কিবা যদি আপোনাৰ মাজত কনফিউজন আছে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক, মই ৰিপ্লাই অৱশ্যই কৰিম।